নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ ফৰ আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰা হ'ল আৰু বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক এডিআৰই তথা আসাম গভৰ্ণমেণ্ট ৰিলেটেড বিভিন্ন ভিডিঅ'বিলাক এক্সামৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকে তো আজি আমি ডিসকাস কৰিব ওলাইছোঁ টপ 1000 জিকেৰ পাৰ্ট 8 অলৰেডি আমি 110টা কোৱেশ্চন ডিসকাস কৰিলো সেই ভিডিঅ'বিলাকৰ লিংক আপোনালোকক ডেসক্ৰিপচনত দি দিয়া হ'ব আপোনালোকে সেই ভিডিঅ'বিলাক ডেসক্ৰিপচনৰ লিংকৰ পৰা গৈ চাই ল'ব পাৰে ইয়াতে আমি স্টাৰ্ট কৰিব লাইছো পাৰ্ট 8 য'ত আমি টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিম তো বেছি পলম নকৰি আজি প্ৰথমটো কোৱেশ্চন দিয়া হৈছে হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম তো আহোম কিংডমৰ লাষ্ট কিং কোন আছিল আহোম কিংডমৰ লাষ্ট কিং কোন আছিল পুৰন্দৰ সিংহ মনত ৰাখিব যোৱাবাৰ এডিআৰইত দেখা পোৱা গৈছে লাষ্ট কিং কোন আছিল পুৰন্দৰ সিংহ ঠিক আছে আৰু আহোম সকলৰ লাষ্ট ৰাজধানী কি আছিল যোৰহাট অলৰেডি পূৰ্বৰ ভিডিঅ'বিলাকত মই কৈ দিছো লাষ্ট ৰাজধানী যোৰহাট আছিল বুলি হেতু মনত ৰাখি ল'ব পিছৰ কোৱেশ্চনটো চাও when was the mahgar battle fought mahgaৰৰ যুদ্ধ কেতিয়া হৈছিল তো mahgaৰৰ যুদ্ধ হৈছিল আমাৰ 1822 চনত কিমান চনত 1822 চনত আৰু কাৰ মাজত হৈছিল অসমীয়া সৈন্য আৰু মানসকলৰ মাজত কি হৈছিল আমাৰ mahgaৰৰ যুদ্ধ হৈছিল ঠিক আছে মনত ৰাখিব আৰু অসমীয়া সকলক কোনে তেতিয়া নেতৃত্ব কৰিছিল চন্দ্ৰকান্ত সিংহ হেতু কথাও মনত ৰাখি ল'ব কোৱেশ্চন নম্বৰ 113 চাইলো who signed the treaty of বদৰপুৰ মানে বদৰপুৰ চুক্তি কাৰ মাজত হৈছিল তো বদৰপুৰ চুক্তি কাৰ মাজত হৈছিল ডেভিড স্কট আৰু কিং গোবিন্দ চন্দ্ৰ মানে ৰজা গোবিন্দ চন্দ্ৰ আৰু এই গোবিন্দ চন্দ্ৰ কাৰ ৰজা আছিল কছাৰী সকলৰ ৰজা আছিল আৰু এই চুক্তি সাইন কৰা হৈছিল 1824 চনত বদৰপুৰ চুক্তি ডেভিড স্কট আৰু ৰজা গোবিন্দ চন্দ্ৰৰ মাজত 1824 চনত স্বাক্ষৰিত কৰা হৈছিল ওকে কোৱেশ্চন নম্বৰ 114 চাও when did the treaty of বদৰপুৰ was signed তো treaty of বদৰপুৰ was signed কেতিয়া হয় 1824 এই মাত্ৰ আগৰ কোৱেশ্চনটোতে কৈছিলো যে 1824 ত সাইন কৰা হৈছিল ঠিক আছে কোৱেশ্চন নম্বৰ 115 চাও Treaty of Yandabu was signed between whom তো Yandabu সন্ধি কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল তো Yandabu সন্ধি কাৰ মাজত ব্ৰিটিছ আৰু বাৰ্মিজ সকল এটা বাৰ্মিজ সকল বহুতে বুজিও নাপাবে তো অসমীয়াত বাৰ্মিজ সকলক মান বুলিও কোৱা হয় ঠিক আছে আৰু কিমান চনত এই ট্ৰিটি সাইন কৰা হৈছিল 1826 চনত এটো এটা শান্তি চুক্তি আছিল ঠিক আছে শান্তি চুক্তিহে আছিল ব্ৰিটিছ আৰু বাৰ্মিজৰ মাজত 1824 চনত কি কৰা হৈছিল 26 চনত ইয়াক স্বাক্ষৰিত কৰা হৈছিল Who was the British general when the Treaty of Yandabu was signed Yandabu Treaty সন্ধি মানে যোনটো আছিল আমাৰ হেতু স্বাক্ষৰিত কৰাৰ সময়ত ব্ৰিটিছ জেনাৰেল কোন আছিল তো মনত ৰাখিবা জেনাৰেল কেম্বেল আছিল ঠিক আছে জেনাৰেল কেম্বেল তেতিয়া আমাৰ কি আছিল ব্ৰিটিছ জেনাৰেল আছিল হ'ব Who was the first person to cultivate tea in Assam তো অসমত প্ৰথম চাহ খেতি কৰা ব্যক্তিজন কোন আছিল ডেভিড স্কট আছিল তো কিমান চনত চাহ খেতি কৰিছিল 1823 চনত অসমত চাহ খেতিৰ ষ্টাৰ্ট কৰিছিল মানে আৰম্ভণি কৰিছিল পিছৰ কোৱেশ্চনটো চাও Who was the first commissioner of Assam অসমৰ প্ৰথম আয়ুক্ত কোন আছিল তো ডেভিড স্কটে কি আছিল অসমৰ প্ৰথম আয়ুক্ত আছিল ঠিক আছে আৰু তেওঁ প্ৰথম কি কৰিছিল অসমত চাহ খেতি কৰিছিল Who was the first person to raise voice against the British তো ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল আমাৰ গুমধৰ কোঁৱৰ কিমান কোন আছিল গুমধৰ কোঁৱৰ আৰু তেওঁ কিমান চনত বিদ্ৰোহ কৰিছিল 1828 চনত তেওঁ কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল হ'ব পিছৰ কোৱেশ্চনটো চাও When did Pioli Fukon was sentenced to death and hanged কেতিয়া পিয়লি ফুকনক মৃত্যুদণ্ড মানে ফাঁসি হিচাপে দিয়া হৈছিল তো 26 জুলাই 1830 চনত কি কৰিছিল আমাৰ মৃত্যুদণ্ড হিচাপে দিছিল 26 অফ জুলাই ঠিক আছে 26 অফ জুলাই 1830 কিমান 1830 চনত তেওঁ কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে মাত মতাৰ বাবে ফাঁসিত দিয়া হৈছিল When did Bengali was imposed as a Assam's state language by the colonial government ব্ৰিটিছ চৰকাৰে কেতিয়া অসমৰ ৰাজ্য ভাষা হিচাপে বাংলা জাপি দিছিল তো কেতিয়া জাপি দিছিল 1836 ৰ পৰা
আৰু 1873 চনলৈকে মানে 1836 পৰা 1873 লৈকে বাংলা কি কৰি দিয়া হৈছিল অসমৰ ৰাজ্য ভাষা বা ষ্টেট লেংগুৱেজ হিচাপে কি কৰি দিয়া হৈছিল জাপি দিয়া হৈছিল আৰু এই সময়ছোৱাক অসমৰ কি বুলি কোৱা হয় অন্ধকাৰ যুগ বুলিও কোৱা হয় ঠিক আছে কোৱেশ্চন নম্বৰ 122 চাওঁ Where did the first tea garden of India was established? অসমৰ প্ৰথমটো টি গাৰ্ডেন অসমৰ বোলে ভাৰতৰ প্ৰথমটো টি গাৰ্ডেন ক'ত স্থাপন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল তো মনত ৰাখিবা হেতু কৰা হৈছিল আমাৰ ডিব্ৰুগড় চাবুৱা মানে আমাৰ অসমতে ডিব্ৰুগড় জিলা আছে তাতে চাবুৱা নামৰ এখন জায়গা আছে তো তাতে কি কৰা হৈছিল অসমৰ প্ৰথম টি গাৰ্ডেন মানে চাহ বাগিচা স্থাপন কৰা হৈছিল কোৱেশ্চন নম্বৰ 123 চাওঁ When did the Assam Cha Company was established? অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল তো অসম চাহ কোম্পানী 1839 চনত প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু কিয়তে বাণিজ্যিকভাৱে কামকাজ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিল 1840 চনৰ পৰা বাণিজ্যিকভাৱে কি কৰিছিল কামকাজ আৰম্ভ কৰিছিল ওকে পিছৰ কোৱেশ্চনটো চাওঁ Who was the first Assamese person to cultivate tea? প্ৰথম অসমীয়া ব্যক্তি কোন যোনে চাহৰ খেতি কৰিছিল তো মনত ৰাখিবা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল আমাৰ চাহৰ খেতি কৰা তেও আছিল আমাৰ মনিৰাম দেৱান ঠিক আছে আৰু যে কয় যে প্ৰথম ব্যক্তি কোন আছিল তেতিয়া আমাৰ কি হয় ডেভিড স্কট আৰু অসমীয়া ব্যক্তি আমাৰ মনিৰাম দেৱান পিছৰ কোৱেশ্চনটো চাওঁ What was the first Assamese magazine? অসমীয়া প্ৰথম আলোচনীখনৰ নাম কি তো সবে মনত ৰাখিব কি নাম আমাৰ অৰুণোদয় কি নাম আমাৰ অৰুণোদয় আৰু এটো কোৱেশ্চন প্ৰায় ঘুৰি ফুৰি আহা দেখাই পোৱা যায় মানে আসাম গভৰ্ণমেন্টৰ এক্সাম বিলাকত ওকে অৰুণোদয় was published in which year অৰুণোদয় কেতিয়া আমাৰ পাবলিশ কৰা হৈছিল তো অৰুণোদয় 1846 চনত কি কৰা হৈছিল আমাৰ পাবলিশ কৰা হৈছিল ঠিক আছে পিছৰ কোৱেশ্চনটো চাওঁ জোনাকি was published in which year জোনাকি কেতিয়া আমাৰ পাবলিশ কৰা হৈছিল তো জোনাকি আমাৰ 1889 ত পাবলিশ কৰা হৈছিল এটা আমাৰ মনত ৰাখা ট্ৰিক আছে কি হল ট্ৰিকটো আমাৰ O46 and J89 মানে অৰুণোদয় 46 ত আৰু J89 ত কি কৰা হৈছিল আমাৰ স্থাপন কৰা হৈছিল ঠিক আছে তো O46 J89 আমাৰ কি হল এটা কোড মনত ৰাখাৰ বাবে ঠিক আছে কোৱেশ্চন নম্বৰ 128 চাও জ্ঞান প্ৰদায়িনী সভা was started by whom জ্ঞান প্ৰদায়িনী সভা কোনে আৰম্ভ কৰিছিল আনন্দৰাম ঢেকুৱাল ফুকনো কৰিছিল আৰু কোনদিন কৰিছিল গুণধীৰাম বৰুৱা কৰিছিল তো কি হ'ব আমাৰ এনসাৰ অপচন নম্বৰ ডি both A and B হ'ব দুইজনে কৈছিল গোপীনাথ বৰদলৈ কৰা নাছিল হ'ব কোৱেশ্চন নম্বৰ 129 চাও Which period is known as Company Raj of Assam কোনটো যুগক অসমৰ কোম্পানী ৰাজ বুলি জনা যায় 1826 ৰ পৰা 1858 চনলৈকে আমি কি বুলি জনা যাও কোম্পানী ৰাজ জনা যাও কাৰণ তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল ইয়াতে শাসনভাৰ হাতত লৈছিল ঠিক আছে আৰু আজি লাষ্ট টু কোৱেশ্চন মানে কোৱেশ্চন নম্বৰ 132 চাও ঠিক আছে through which act the power transferred to British from the East India Company তো কোনটো আইনৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছলৈ ক্ষমতা স্থানান্তৰিত হৈছিল তো হেতু আমাৰ আইনটো আছিল 18 the Government of India Act 1858 এটো আৰু সি নম্বৰৰ মাজত মানুহ কি হৈ যায় কনফিউজন হৈ যায় এটো আৰু অপচন এ আৰু অপচন সি ৰ মাজত মানুহ কনফিউজন হৈ যায় মানে গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক দুইটা কিন্তু সনটো আমি মনত ৰাখিব লাগিব 1858 চনৰ আইনৰ মতে কি কৰিছিল আমাৰ ক্ষমতা কি হৈছিল স্থানান্তৰ হৈছিল তো আজিলৈ ইমানতে ৰাখিলো আশা কৰো ভিডিও বিলাকত দিয়া কোৱেশ্চন বিলাক আপোনালোকৰ এডিআৰিত এমসিকিউ মানে অৰ্থাৎ কমন পৰাৰ বহুতে চান্সেস আছে তো সেইভাবে এই চ্যানেলটো সাবস্ক্ৰাইব কৰিব লব যাতে আগন্তুক ভিডিও বিলাক আপোনালোকে পাই থাকে ঠিক আছে আৰু এই ভিডিওটো ভাল লাগিলে লাইক কৰি থাকিব ঠিক আছে তো থ্যাংক ইউ এন্ড হ্যাভ এ নাইস ডে